শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাটত অঘটন দলঙৰ ৰেলিং ভাঙি নদীত পৰিল কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AP16TE7569 মাৰ্ঘেটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন আহত চালক আৰু হেণ্ডিমেনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অত্যাধিক কয়লা কঢ়িওৱাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন নদীত পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে মানে এইটো মানে ফ'ৰলাইন প্ৰজেক্টৰ সিকিউৰিটি গাৰ্ডে হওঁ ৰাতি প্ৰায় আমি সিকিউৰিটি কৰি থকা অৱস্থাতেই গাড়ীখন প্ৰায় ৰাতি নিশা 1 বজাত আহি দিচাং দলংখন ভাঙি তলত পৰিছে আৰু কালি বিশেষকৈ হ'ল কি আমাৰ মানে কৰ্মচাৰীসকলৰ কালি নাইটত কাম আছিলে ইটোৱে কিবা এটা মানে অসুবিধাত মানে কৰ্মচাৰীখিনি কালি কাম কৰিব নোৱাৰাৰ দুখত বহুত ভাগ্য ভাল কাৰণে বাচিছে নহ'লেতো বহুত ক্ষয়ক্ষতি হয় আৰু ইটোৱে আৰু এটা কথা হ'ল কি দলংখনৰ দুইটা ছাইডে এনেকুৱা এটা বস্তু দিয়ে যাতে গাড়ীবোৰে স্পীড যাতে কমে নহ'লে আমাৰ পিছৰ পৰৱৰ্তীত আমাৰ বিপদ আহিব পাৰে যোৱা নিশা আমি পুৱা জানিব পৰা মতে এখন অভাৰলোডিং কয়লা ভৰ্তি ট্ৰাক দিচাং দলঙৰ ওপৰৰ পৰা আহি তলত পৰিছেহি বৰ দুৰ্ভাগ্যৰ কথা যে দিচাং দলঙৰ তলত ইতিমধ্যে শতাধিক শ্ৰমিকে কাম কৰি থকা অৱস্থাত যোৱা নিশা 1:30 বজাত এই কামৰ ক্ষতি হোৱাৰ সমান্তৰালভাৱে দলঙৰ এক বৃহৎ ক্ষতি হৈ ট্ৰাকখন তলত পৰিছে উল্লেখযোগ্য যে NHIDCLৰ কিছু গাফিলতিৰ কাৰণে যোৱা সময়ছোৱাত যিদৰে কাম লেহেমীয়া গতিত চলাই আছে তেওঁলোকে সঠিকভাৱে তেওঁলোকে কাম নকৰাৰ কাৰণে এই দুৰ্ঘটনাবিলাক সংঘটিত হৈছে আৰু অভাৰলোডিং ট্ৰাকে যি সন্ত্ৰাস চলাইছে সমগ্ৰ অসমৰ বিভিন্ন ৰাজপথত য'তেই যোৱা হয় যে দেখা পোৱা যায় ৰাজপথৰ ওপৰত বহু সময়ত আমাৰ এই অঞ্চলতো 2-3খন ট্ৰাক ইতিমধ্যে আমি দেখি পাইছোঁ অভাৰলোডিঙৰ বাবেই এই দুৰ্ঘটনাবিলাক হৈছে কৰিম পৰৱৰ্তী সময়ত যে কয়লাৰ অভাৰলোডিঙৰ বাবে যিবিলাক ক্ষয়ক্ষতি হৈছে বিভিন্ন শ্ৰমিকৰ ক্ষয়ক্ষতি হৈছে আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ ক্ষয়ক্ষতি হৈছে গতিকে প্ৰশাসনে সঠিক এটা ব্যৱস্থা লওক যাতে এই দুৰ্ঘটনাবোৰ ৰোধ কৰিব পাৰি শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24